আৰু আমি আমি যোৰহাট, শিৱসাগৰ, চৰাইদেউ আমি ভ্ৰমণ কৰিছো আৰু তাতে পোষ্ট ফ্লাড চিটুৱেশ্যন যাতে সকলো খোৱা পানীটো মানে বিশুদ্ধ খোৱা পানী সকলো যোগান ধৰা যায় তাৰ কাৰণে ব্যৱস্থা আমাৰ যিমান স্পট চ'ৰ্চ আছে এইটো ডিসইনফেক্ট কৰা ৰাইজে যাতে বিশুদ্ধ খোৱা পানীটো পায় যিমান আমাৰ প্ৰজেক্ট আছে জেজেএমৰ প্ৰজেক্ট হওক আৰু মেগা প্ৰজেক্ট সকলো ডিসইনফেক্ট কৰি য'ত আমাৰ ফ্লাডে এফেক্টেড হৈছে এইটো ডিসইনফেক্ট কৰি ৰাইজক যাতে আমি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পাৰোঁ আৰু তাৰ কাৰণে আমি সকলো জিলাত ভ্ৰমণ কৰি আছো আজি আমি গোলাঘাট আহিছো আমি বহুত কেইটা ঠাইত যাম অলৰেডি ডিষ্ট্ৰিক্ট কমিশনাৰ ডিছকাছ হৈছে আৰু যিটো দেখিছো য'ত বানপীড়িত ৰাইজ তেওঁলোকৰ যাতে থকাৰ ব্যৱস্থা বা বিশুদ্ধ খোৱা পানী বা খোৱাৰ সকলো ব্যৱস্থা আমাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈ আছে আৰু যদি কিবা কৰিব লগা হয় আমি ব্যৱস্থা ল'ম যাতে ৰাইজে যাতে ভালকে থাকিব পাৰে আৰু যাতে তেওঁলোকৰ মানে খোৱাৰ পানী বা মানে যি ব্যৱস্থা লাগে একজন ব্যক্তিৰ এই ব্যৱস্থাটো যাতে ভালকে হয় আমাৰ যোৰহাটৰ প্ৰায় মেক্সিমামেই এফেক্টেড যোৰহাট শিৱসাগৰ চৰাইদেউ মেক্সিমাম এফেক্টেড হৈছে আৰু গোলাঘাট মেক্সিমাম এফেক্টেড হৈছে আৰু গোলাঘাটটো মই আজি গোটেই দিন ইয়াত আছো আমি গোলাঘাট গোটেই চাম আৰু ব্যৱস্থা ল'ম যাতে এইটো খুব সোনকালে যাতে ডিসইনফেক্ট কৰি আকৌ ৰিষ্টাৰ্ট কৰা যায় আৰু য'ত য'ত আমাৰ প্ৰব্লেম আছে প্ৰব্লেমটো যাতে সোনকালে সলভ কৰা যায় য'ত আৰ্ছেনিকযুক্ত পানী যদি ওলায় এইটো লগে লগে চিল কৰি দিয়া হ'ব আৰু বিহিত ব্যৱস্থা লোৱা হ'ব যে এই এৰিয়াৰ ৰাইজক যাতে আমি বিশুদ্ধ খোৱা পানী যোগান ধৰিব পাৰোঁ বেলেগ চ'ৰ্চৰ পৰা আৰু আমি বিশেষকে আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি এটা ব্যৱস্থা লৈ আছো যাতে আমাৰ সাৰফেস ওৱাটাৰটো ইউজ কৰা যায় আৰু মানে গ্ৰাউণ্ড ওৱাটাৰৰ যদি আৰ্ছেনিক কিবা ওলাইছে এইটো আমি টেষ্ট ৰিপৰ্ট মানে আমি কৰি আছো তাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম যাতে গোলাঘাটৰ ৰাইজক আমি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পাৰোঁ আৰু এটা কথা পানী আছে তাৰ মাজতে কৰা হৈছিলে এইটো আপোনাৰ বহুত টকা দিয়া হ'ল পিছত আকৌ ৰেট্ৰফিটিঙৰ নামত ২৭ কোটি টকা দিছিলে ডাঙৰ প্ৰজেক্ট এই ধৰণে কৰি আছে এই ক্ষেত্ৰত কিবা ব্যৱস্থা চাওক মানে জেজেএম বা ৰেট্ৰফিটিং যিটো আছে এইটোৰ ওপৰত ষ্টেণ্ড ষ্টিল এটা পিৰিয়ড চলি আছিলে জেজেএমৰ ওপৰত লাষ্ট 15 মাৰ্চ ষ্টেণ্ড ষ্টিলটো উইথড্ৰ কৰি দিয়া হ'ল আৰু ৰেট্ৰফিটিঙৰ ওপৰত ষ্টেণ্ড ষ্টিল আছে যদিও আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি গোলাঘাটৰ যাতে ষ্টেণ্ড ষ্টিলটো উঠাই দিয়া হয় আৰু গোলাঘাটৰ যিটো আমাৰ মেগা প্ৰজেক্ট আছে আৰু যি প্ৰজেক্ট আছে খুব সোনকালে আমি যাতে এইটো সম্পন্ন কৰিব পাৰোঁ ৰাইজক যাতে আমি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা ল'ম জেজেএমৰ যিখিনি পাইছে আপুনি আমি যিদিন আমি শপত গ্ৰহণ কৰিছো তাৰপিছত আমি অলৰেডি 750 crores অলৰেডি ৰিলিজ কৰা হৈছে আৰু এতিয়া জেজেএম 2 চলি আছে জেজেএম 2 আপ টু 2028 31 ডিচেম্বৰ জেজেএম 2 চলিব আৰু 100% গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ সকলো ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ আগ্ৰহ এই যে মিছন এইটো যে ছাকচেছফুলি কমপ্লিট কৰিব পাৰোঁ তাৰ কাৰণে